আমি একচুয়ালি চিন্তা করি 2021 বছরে আমাদের ভোটের সময়ত মই এই চিন্তাটো আগবঢ়াই মাননীয় বৰ্তমানৰ সাংস্কৃতিক মন্ত্ৰী আমাৰ বিধায়ক বিমল বৰা ডাঙৰীয়াক বিষয়টো অৱগত কৰিলোঁ আৰু তেখেতৰ পৰা অলপ সহায় বিচাৰিলোঁ। যিহেতু এই ড্ৰেছ যিবিলাক পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীয়ে বা বাদ্যযন্ত্ৰই গোটেইখিনি ছাৰৰ পৰা আমি সহায় বিচাৰিলোঁ আৰু ছাৰে আমাক সহায় কৰিলে, উদ্যোগ ল'লে। আৰু তেনেকৈ আমি 2021 বৰ্ষৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিগ্ৰী পাছ কৰি ওলাই গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত, তেওঁলোকে তেনেকুৱা আমি বিভিন্ন প্ৰান্তৰ অসমৰ ল'ৰা ছোৱালীসকলক, ডিষ্ট্ৰিক্ট ল'ৰা ছোৱালীসকলক আমি একগোট কৰি এই হুঁচৰি দলটো যিবিলাক পুৰণি লুকাই যোৱা আমাৰ গীতবিলাক, হুঁচৰি নামবিলাক, এইবিলাক আমি পুনৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আমি 2021 বৰ্ষৰ পৰা এই হুঁচৰি দলটো অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি পৰিৱেশন কৰি আছোঁ। এইবাৰ আমি প্ৰথমতে প্ৰতিবাৰে আমি ছাৰৰ ঘৰতে আৰম্ভ কৰোঁ, যিহেতু তেখেতে উদ্যোগ লৈছিলে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ঘৰত এটা বৰ্তমানলৈ গাই আছোঁ। ইয়াৰ পাছত আমি বিভিন্ন ঠাইত যাম। আমাৰ বিভিন্ন অঞ্চলতে কেইবা জেগাতো আছে, আকৌ নাহৰকটীয়াতো আমাক নিমন্ত্ৰণ জনাইছে। এনেকুৱা আমি অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিম। লগতে আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি তাতো অনুৰোধ জনাম, তেখেতেও তেখেতৰ গৃহত যাতে আমাক তেখেতৰ পদূলিত এই হুঁচৰি দলটোক পদবোলা বনাবলৈ সুবিধা দিয়ে। আমি অফিচিয়েলি আবেদন জনাইছিলোঁ, কিন্তু সুফল লাভ কৰা নাই।